Hey guys, welcome back to my channel. So friend প্ৰতিদিন নিচিনা মই আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ড আজি ভিডিঅ'টো হ'ল আমি আসামৰ পৰা নতুনকৈ 2008টা পোষ্টৰ কাৰণে থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ কাৰণে এপ্লাই বিচৰা হৈছে। তো ফ্ৰেণ্ড এই পোষ্টৰ কাৰণে কোনে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ডকুমেণ্টছ কি লাগিব, তো সেইটো মই এই ভিডিঅ'ত দেখুৱাম। তো ফ্ৰেণ্ড আপোনালোকে স্ক্ৰীনত সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো ফ্ৰেণ্ড আপোনালোকে স্ক্ৰীনত দেখা পাইছে DME আসাম ৰিক্ৰুটমেণ্ট 2024 অনলাইন এপ্লিকেশ্যন ফৰ 2008 পোষ্ট। তো আপোনালোকে দেখা পাইছে 2008টা পোষ্টৰ কাৰণে আবেদন বিচৰা হৈছে। দেখা পাইছে পোষ্ট নেম গ্ৰেড 3 এণ্ড গ্ৰেড 4, টোটেল পোষ্ট হ'ল 8টা পোষ্ট আৰু অৰ্গেনাইজেশ্যন হ'ল DME আসাম, কোৱালিফিকেশ্যন হ'ল 8 পাছ। আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছ হ'ল অনলাইন আৰু এপ্লিকেশ্যন ফিজ হ'ল আপোনালোকৰ ফ্ৰী। ষ্টাৰ্ট ডেট হ'ল 20 আগষ্ট আৰু লাষ্ট ডেট হ'ল 31 আগষ্ট 2024। তো তলফালে স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব ডি আসাম ৰিক্ৰুটমেণ্ট 2024 দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম হেজ ইছ্যু ফৰ সেপাৰেট এডুকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট এবাউট 2008 পোষ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4। তো আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ পৰা আপোনালোকৰ 2008টা পোষ্ট আপোনালোকৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে আপোনালোকৰ আবেদন বিচৰা হৈছে। আৰু ভেকেঞ্চিৰ আপোনালোকৰ ধুবুৰী, নগাঁও, নলবাৰী, কোকৰাঝাৰ এণ্ড তিনিচুকীয়া মেডিকেল কলেজ। তো তাৰ পৰা স্ক্ৰীন কৰিলে আপোনালোকে দেখা পাব নাম দ্য পোষ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট আপোনালোকে দেখা মই কৈ দিছোঁ আগতে 2008টা পোষ্ট। আপোনাৰ তাৰ পৰা স্ক্ৰীন কৰিলে আপোনালোকে দেখা পাইছে গ্ৰেড 3 কাৰণে টেকনিকেলি পোষ্ট কাৰণে পোষ্ট আছে 1031টা। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰীন কৰিব দেখা পাইছে গ্ৰেড 3 নন টেকনিকেল কাৰণে পোষ্ট আছে। তাৰপিছত তলফালে স্ক্ৰীন কৰিলে আপোনালোকে দেখা পাব গ্ৰেড 4 কাৰণে আপোনালোকে দেখা পাইছে 9টা পোষ্ট আছে 657টা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন আছে আপোনালোকৰ গ্ৰেড 4 কাৰণে আপোনালোকৰ 657টা পোষ্ট আছে আৰু গ্ৰেড 4 কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 8 পাছ। আপোনালোকে স্ক্ৰীন কৰিলে দেখা পাইছে মেক্সিমাম কোৱালিফিকেশ্যন। তো আপোনালোকৰ গ্ৰেড 4 কাৰণে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 বা 12 পাছ কৰিছে সিহঁতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যিটো পে স্কেল দি আছে। তাৰপিছত তলফালে স্ক্ৰীন কৰিলে আপোনালোকে দেখা পাইছে ৰিজাৰ্ভেশ্যন অফ পোষ্ট ফৰ ফিমেল কেণ্ডিডেট উইল বি এজ পেয়াৰ প্ৰিভেইলিং গভৰ্ণমেণ্ট ৰুলছ। তো আপোনালোকৰ দেখা পাইছে আপোনালোকৰ ফিমেল ছোৱালীৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। তাৰপিছত এজ লিমিট দি আছে 18 বছৰৰ পৰা 40 বছৰলৈকে। তাৰপিছত SC ST কাৰণে OBCৰ কাৰণে বয়স কিছুমান বঢ়াই দিয়া হৈছে। তাৰপিছত নেশ্যনেলিটি কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন। তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ কেণ্ডিডেট মাষ্ট বি ৰেজিষ্টাৰ্ড ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ ইন আসাম। তো আপোনালোকৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকৰ যি আছিল সেইটো আপোনালোকৰ অসম চৰকাৰৰ যি ৱেবছাইট আছে সেইটো ৱেবছাইট আপোনালোকৰ ৰেজিষ্টাৰ কৰা থাকিব লাগিব। তো আপোনালোকে তলফালে স্ক্ৰীন কৰিলে আপোনালোকে এনেকৈ এপ্লাই কৰিব, সেইটো মই আপোনালোকে দেখাই দি আছোঁ। তো তলফালে আপোনালোকৰ ফটো লাগিব, আপোনালোকৰ চিগনেচাৰ লাগিব, তাৰপিছত আপোনালোকৰ ফাইল ফৰ্মেট লাগিব, তাৰপিছত আপোনালোকৰ এইবিলাক আপোনালোকৰ আপলোড কৰিব লাগিব। তো আপোনালোকৰ এপ্লাই কেনেকৈ কৰিব মই দেখাই দি আছোঁ। আৰু দেখা হৈছে অনলাইন এপ্লিকেশ্যন লিংক, এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি কি কৰিব তলফালে স্ক্ৰীন কৰিব, কৰাৰ পিছত দেখাইছে নেক্সট বটন এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখা হৈছে কেণ্ডিডেট পাৰ্চনেল ইনফৰমেশ্যন ইয়াতে আপোনালোকৰ নেম কেণ্ডিডেট সকলোবিলাক ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকৰ তলফালে স্ক্ৰীন কৰিব আপোনালোকৰ যোন পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ চেম হয় তেনেহ'লে আপোনালোকে চেম এণ্ড এবাৰ এইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো বহাই কিনে চেণ্ড অটিপিত ক্লিক কৰি এটা OTP আহিব, OTPটোতে বহাই কিনে ভেৰিফাই কৰিব। তাৰপিছত আল্টাৰনেট মোবাইল নাম্বাৰ এইটো অপশ্যনেলি হয়, দিলেও হ'ব নদিলেও হ'ব, এইটো কোনো ইমাৰ্জেঞ্চি নহয়। তাৰপিছত ইমেইল থাকিলে দিব, নাথাকিলে নাই। তাৰপিছত আপোনালোকৰ ফিজিকেলি আইডেণ্টিফিকেশ্যন এইটো বহাই দিব। তাৰপিছত দেখা পাইছে ৰিজাৰ্ভেশ্যন আপোনালোকৰ কেটেগৰী কি হয়, আপোনালোকৰ SC ST যিটো হয় এইটো বহাই দিব। তাৰপিছত ডু ইউ হেভ বিলং টু ফিজিকেলি চেলেঞ্জ আপোনালোকৰ যদি দিব্যাংগ হয় এইটো যদি হয় বহাই দিব, আৰু নহয় নদিব। whether candidate is permanent resident of Assam যদি হয় এইটো yes দিব, নহয় যদি নদিব। তাৰপিছত ডু ইউ ৱান্ট টু এপ্লাই ফৰ দ্য টেকনিকেল পোষ্ট যদি আপোনালোকৰ টেকনিকেল পোষ্টৰ কাৰণে আবেদন বিচাৰে yes দিব, আৰু যদি নকৰিব বিচাৰে তেনেহ'লে নদিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অফ আসাম এইটো আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এইটো বহাই দিব। বহাই দিয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আহিব, এডুকেশ্যন কোৱালিফিকেশ্যন। তাৰপিছত আপোনালোকৰ ফটো চিগনেচাৰ এইবিলাক আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত ফ্ৰেণ্ড আপোনালোকে কি কৰিব এইটো দেখা পাইছে আপলোড ফটোগ্ৰাফ আপোনালোকৰ ফটোখন ইয়াতে 50 KB তলত হ'ব লাগিব। আপোনালোকৰ ফটোটো ইয়াতে ক্লিক কৰি আপোনালোকৰ ফাইলত গৈ কিনে আপোনালোকে আপলোড কৰি দিব। তাৰপিছত চিগনেচাৰটো আপলোড কৰি দিব। দিয়াৰ পিছত আপোনালোকে পাছৱাৰ্ড ক্ৰিয়েট কৰিব 8 ডিজিটৰ এইটো। তাৰপিছত কনফাৰ্ম পাছত বহাই দিব। বহাই দিয়াৰ পিছত তাৰপিছত ডিক্লাৰেশ্যন অফ দ্য কেণ্ডিডেট
ইয়াতে টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পিছত স্ক্ৰীন কৰিব, কৰাৰ পিছত ফ্ৰেণ্ড প্লিজ চেক দ্য এপ্লিকেশ্যন ফ্ৰম বিফৰ ফাইনেল ছাবমিট। এপ্লিকেশ্যনটো আগত চেক কৰিব। চেক কৰাৰ পিছত ফ্ৰেণ্ড আপোনালোকে ইয়াতে টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পিছত ফ্ৰেণ্ড আপোনাৰ ডিটেইলছখিনি ভালকৈ শব্দখিনি চেক কৰি আপোনালোকে কি কৰিব, ফাইনেল ছাবমিট মনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকে একনলেজমেণ্ট আহিব। এই একনলেজমেণ্ট আপোনালোকে ওলাই ৰাখিব। তো ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।